Welcome to YouTube Education Channel. আজি তোমালোকৰ বাবে অনুশীলনী 3.1ৰ বাকি থকা অংককেইটা লৈ আহিছোঁ। যিসকলে মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'বা। ইয়াৰ আগৰ অংককেইটা সেইটো ভিডিঅ'তে পাবা। আৰু আজি আমি 6 নম্বৰ পৰা আৰম্ভ কৰিম। 6 নম্বৰ প্ৰশ্নটোত কৈছিলে যে প্ৰমাণ কৰিব কৈছে যে বাওঁপক্ষ সমান সোঁপক্ষ হয় নে নহয়। তো আমি 6 নম্বৰ 2 অংকটো লৈছোঁ। এতিয়া এই অংকটোত আছে লগ বেছটো আছে 6 আকৌ ইয়াত আছে লগ 8 টু দি বেছ √2 আছে ইকুৱেল টু 1 আমি উলিয়াব লাগে। এই অংকটোত আমি বাওঁপক্ষটো ল'ম লগ বেছটো 6 ইয়াত সূচকটো 8 আছে ভূমিটো √2 আছে। এতিয়া আমি এনেকুৱা এটা ইয়াত মান ল'ব লাগিব এই 8টোক য'ত এই √2টো ইয়াত পাব লাগিব আৰু সেইটো আমি কি পাব লাগিব 8টো পাব লাগিব। তেতিয়াহ'লে কিমান হ'ব লগ 6 লগ √2 এইটো √2 টু দি পাৱাৰ। এতিয়া আমি এটা কথা জানো যে অকল যদি 2 থাকিলে হয় তেতিয়া আমি ইয়াত কিউব 3 দিলোহেঁতেন 3 দিয়া হ'লে 8 হ'লহেঁতেন। কিন্তু এতিয়া এই স্কোৱাৰটো অঁতাব এই √2 চিনটো অঁতাবৰ কাৰণে 2 এটা লাগিব কাৰণে 3 দুগুণে কিমান 6 এটা আমি দিব লাগিব। ঠিক আছে, এতিয়া যেতিয়া আমি 6 এটা দি দিম তেতিয়া এইটো 8 হ'ব। ঠিক আছে, মই ভাঙি দেখুৱাই দিছোঁ তোমালোকক। √2 টু দি পাৱাৰ 6 হ'লে কি হয় চোৱা √2 আছে আৰু ইয়াত 3 পূৰণ 2 আছে। এই দুইটোৱে যদি √2 চিনটো কাটি আঁতৰাই দিয়ে মানে কেঞ্চেল হৈ যায় তেতিয়াহ'লে কিমান থাকিব 2 কিউব থাকিব। চ' 8 হ'বনে সেইকাৰণে। ঠিক আছে, তো তেতিয়াহ'লে আৰু আমি এটা ফৰ্মুলা জানো যে লগ এম টু দি পাৱাৰ n টু দি বেছ যদি যিয়ে হওক আৰু তেতিয়াহ'লে এই nটো কি হ'ব আগলৈ আহিবনে। তেতিয়াহ'লে এইটো হ'ব লগ 6 আৰু এইটো 6টো আগলৈ আহিলে ফৰ্মুলা আছিলে আমাৰ হয় নহয়। এতিয়া এইটো হৈ গ'ল। এতিয়া এই দুটা একে হোৱাৰ কাৰণে এইটো 1 হৈ গ'ল। চ' এতিয়া থাকিলে কিমান লগ 6 টু দি বেছ 6 এইটো 1 হৈ গ'ল। চ' এইটো 1 হৈ গ'লনে লগ 6 টু দি বেছ 6 হোৱাৰ লগে লগে ইকুৱেল টু ৰাইট হেণ্ড ছাইড। এইদৰে অংকবিলাক কৰে। ঠিক একেদৰে 5 নম্বৰ অংকটো মই ডাইৰেক্ট অংকটো কৈ দিছোঁ। লেফ্ট হেণ্ড ছাইডটো পাতি লৈছোঁ, আমি ৰাইট হেণ্ড ছাইড লগটোতো উলিয়াব লাগে। ঠিক আছে, এতিয়া এই ধৰণৰ অংকবিলাক কৰিবলৈ হ'লে ইয়াত আমি ফৰ্মুলা জানো লগ m ডিভাইডেড বাই n তেতিয়া লগ m মাইনাছ লগ n। এতিয়া ইয়াত 7টো প্ৰথমতে কমন ল'ব লাগিব তেতিয়া এইটো কি হ'ব লগ m মাইনাছ লগ n। ঠিক তেনেকৈ আকৌ 5টো ইয়াত ল'বা লগ 25 মাইনাছ লগ 24 প্লাছ 3 লগ 81 মাইনাছ লগ 80। এতিয়া এই 7টোৱে লগ 16টো কৰি ল'লে। এতিয়া এইটো আমি আকৌ জানো নহয় 7এ ইয়াক পূৰণ কৰিলে লগ 16 মানে কিমান 2 টু দি পাৱাৰ 4 এই 4টো ইয়ালৈ গুচি আহিব হয় নহয় মাইনাছ এতিয়া 7 থাকিব আকৌ ইয়াত আৰু এটা হ'ব দেই এইটো কিমান লগ 15 আছে না 15 মানে কিমান 3 ইনটু 5 আকৌ ইয়াক আমি ভাঙিব লাগিব। তাৰপাছতে আকৌ ইয়াত আহিলে প্লাছ 5 লগ এইটো 25 মানে কিমান 5 স্কুৱেৰ মাইনাছ এই 5টো আকৌ ইয়াৰ লগতো পূৰণ হ'ব 5 লগ এইটো কিমান হ'ব 8 ইনটু 3 24 আছে আকৌ প্লাছ 3 লগ 81 মানে কিমান 3 টু দি পাৱাৰ 4 মাইনাছ আকৌ 3টো পূৰণ হ'ব। ঠিক আছে 3 লগ এইটো 80কে ৰাখি দিছোঁ বাৰু আমি বাকীবিলাক কৰি আহি লওঁ। এতিয়া তোমালোকে চোৱা এতিয়া এই 4টো ইয়ালৈ গুচি আহিব ন ফৰ্মুলা আছিলে ন। চ' 28 লগ 2 মাইনাছ এতিয়া এইটো লগ m ইনটু n মানে লগ m প্লাছ n মই একেবাৰতে লিখি যাম তেতিয়াটো মাইনাছ আহিব নহয় জানো 7 লগ 3 প্লাছ আছিলে মাইনাছে প্লাছে মাইনাছ হ'ব। তোমালোকে আৰু এবাৰ দখলে ভাঙি ল'বা 7 লগ 5 তাৰপিছত প্লাছ এই 2টো গুচি আহিব নহয় 10 হ'ব লগ 5 হ'ব। ঠিক আছে, ঠিক একেদৰে আকৌ আছিলে এইটো আগত মাইনাছ চিন আছে 5 লগ 8 এতিয়া এইটো আকৌ আমাৰ আকৌ পূৰণ হ'ব নহয় এইটো পূৰণ হ'লে কিমান হ'ব 5 লগ 8 তাৰপিছত এইটো লগ m ইনটু n মানে প্লাছত আছিলে আগত এইটো মাইনাছ চিন আছে নাই সেইকাৰণে প্লাছ মাইনাছ আকৌ মাইনাছ হ'ব 5 লগ 3
তাৰপিছতে এইটো প্লাছ এই 4টো গুচি আহিব ইয়ালৈ তো 4 3 গুণে কিমান হ'ব 12 হ'ব log 3 তাৰপিছতে মাইনাছ আকৌ এইটো 5 ষোল্লং 80 আমি বনাব পাৰিম ন সো 3 log 5 আৰু 16 এটা পূৰণ কৰি দিব পাৰো ন তো কি হয় চাওঁ এতিয়া আমাৰ একে একে বলে আমি লিখি লম দেই 28 log 2 মাইনাছ log 3 থকা কোন কোন আছে প্ৰথমতে আমি প্লাসটো লিখিব লাগে তেতিয়া আমাৰ অংকটো কৰিবলৈ সুবিধা হয় ঠিক আছে এতিয়া এইটো প্লাসত আছে নহয় এইটো log 3 মাইনাছত আছে আমাৰ ইয়াত এইটো প্লাস চিন প্ৰথম লিখি ললে আমাৰ সুবিধা হয় সেইকাৰণে ইয়াত 12 টো আনিলো মাইনাছ 7 টো আনিলো এতিয়ালৈকে মই পোৱাৰ ভিতৰত আকৌ এইটো উলিয়াব আছে তো মাইনাছ 5 পালো তাৰপিছত log 3 এতিয়ালৈকে পোৱাৰ ভিতৰত এই লাইনটোত শেষ নহয় বাৰু তাৰপিছত এতিয়া আমি 5 টো আনি লম এতিয়া 5 এই 10 টো প্লাসত আছে সেইকাৰণে ইয়াকে প্ৰথম লিখিম প্লাস 10 আহিলে আকৌ এটো মাইনাছ 7 আহিলে আৰু log 5 আছে নেকি আৰু log 5 নাই এটো বন্ধ কৰি log 5 কৰি দিলো তাৰপিছত এটা বাকি থকা কেইটা লিখি ল'ব লাগে মাইনাছ 5 log 8 তাৰপিছত আমাৰ এইটো এটা ভাঙিব লাগিব এতিয়া এইটো ভাঙিবলৈ হলে মাইনাছ 3 log 5 প্লাস মাইনাছে মাইনাস হ'ব 3 log 16 মানে 2 to the power 4 তোমালোকে বহলভাৱে কৈ যাবা একেটা লাইনতে মই ইয়াত শিকাবৰ কাৰণে অকমান অসুবিধা হৈছে তাৰ বাবে মই এনেকৈ ল'বলগীয়া হৈছে কিন্তু তোমালোকে ভালদৰে লিখি যাবা তেতিয়া খেলিমেলি নহয় ঠিক আছে তো ইকুৱেল 28 log 2 প্লাস এইটো এটা log 3 টো চোৱাচোন তোমালোকে এইটো হাতে পাছে 12 এইটো মাইনাছ 12 এইটো 12 ন এখানে ইয়াত কি থাকিলে 0 থাকিলে 0 ইনটু log 3 মানে 0 এইটো 0 আহিলে ঠিক আছে প্লাস ইয়াত 10 ৰ পৰা 7 গলে 3 log 5 ঠিক আছে তাৰপিছতে মাইনাছ এইটো মাইনাছ আছিলে তাৰ পিছত আমাৰ এইটো আহিলে ন সো মাইনাছ ইয়াত 5 ঠিক আছে log 8 মানে কিমান 2 কিউব তো 5 log 2 কিউব আছে ঠিক আছে তাৰপিছত মাইনাছ এইগিটা মাইনাছ 3 log 5 আৰু মাইনাছ এই 4 টো যেহেতু গুছি আহিলে সাইড নিগুনে কিমান 12 log 2 ঠিক আছে এতিয়া আমি একে একে log 2 থকা আকৌ যিখিনি পালো আকৌ আমি লহ সেইখিনি একে লগতে লিখিম তোমালোকে বহিত ভালকে পাতি যাবা তেতিয়া লাইন টু লাইন পাতি গলে তোমালোকে গম পাই গৈ থাকিবা এতিয়া চোৱা আৰু এটা লাইন পাতি ল'ব লাগিব 28 log 2 এটো যেহেতু 0 আছে খালি নিলিখো আমি প্লাস এটো চোৱাচোন 3 log 5 আৰু এটো মাইনাছ 3 log 5 সো এটো কেনসেল হৈ গল আমাৰ তেতিয়া আমাৰ থাকিলে এটো প্লাস না লাগে এতিয়া মাইনাছ এই তিনি এটা আছে না এই তিনিটো ইয়াৰ লগত পূৰণ হ'ব 15 log 2 আৰু এফালে মাইনাছ 12 log 2 এতিয়া গোটেইটা log 2 থকা থাকিলে আমি এই গোটেই log 2 থকাখিনি কি কৰিম এবাৰ আমি কমন লৈ দিম তেতিয়ালে ইয়াত প্ৰথমটো প্লাস আছে না 28 minus 15 minus 12 log 2 ঠিক আছে এতিয়া এই দুটা মাইনাছে প্লাস সো 28 minus 27 log 2 এই 28 ৰ পৰা 27 গলে 1 log 2 মানে 1 টো আমি নিলিখিলে একো নাই সো log 2 ইকুৱেল টু ৰাইট হ্যান্ড সাইড এনেদৰে ওলাই তোমালোকে ভালদৰে লিখি যাবা একে লাইনতে তেতিয়া তোমালোকক বুজি পাবলৈ সুবিধা হ'ব ঠিক একেদৰে আমি 7 নম্বৰ গিটা ইয়াত ডাইৰেক্ট মান উলিয়াব কৈছে হয়নে তো ইয়াত এটা আমি এবাৰ পাতি ললো log 5 to the base 3 into এটা a2 এটা আমি যিকিনো পাই এই 5 3 নিচিনা আমি বনাব পাৰিব লাগিব তেতিয়ালে কি কৰিম এটা এটো যদি আমি 1 বাই লিখি দিও তেতিয়ালে এইটো ভূমিটো সূচকটো ভূমি হ'ব সো 25 এফালে আহিলে 27 আমি এটা ফৰ্মুলা লাবৰ কাৰণে এনেকৈ কৰি দিলো দেই তো এটো log 5 to the base 3 into 1 by ইটো 25 মানে 5 স্কয়াৰ সো 5 স্কয়াৰ হলে 2 আর আগলে গুছি আহিব তেতিয়া 2 log ইয়াত অকল 5 টো থাকিলে ইয়াত 27 এতিয়া এটো চাবলৈ গলে হাফ নহয় জানো আমি হাফ টো বাহিলে উলিয়াই দিলো into log
5 to the base 3 into এতিয়া ইয়াত থাকিলে কিমান থাকিলে 1 by log ইয়াত 5 থাকিলে ইয়াত 27 থাকিলে আমি সদায় জানো কেতিয়াও যে ভূমিটো বেছি থাকিব না আকৌ এটা উলুটা হৈ যাব ন তো উলুটা হৈ গলে কি হৈ যাব হাফ log 5 3 into এটো এটা আকৌ 1 টো নেকি হৈ গলে ওপৰলৈ গুচি যাব নহয় সো ওপৰত হল 27 তলত হ'ব 5 এতিয়া এটো হাফ into log 5 3 into এটো 3 কিউব মানে 27 সো 3 এটা আগলে গুচি আহিলে এটা log কি থাকিব 3 থাকিব ইয়াত 5 থাকিব ঠিক আছে এই 3 টো আমি আগলে লৈ আহিলো 3/2 into এটো সচন তোমাৰ log 5 to the base 3 into log 3 to the base 5 এই দুটা এটা ক্যান্সেল হৈ যাব যদি 1 বাই কৰিলে কথা কথা হল নহয় এখানে এই দুটা ক্যান্সেল হৈ গল তিতলে কিমান থাকিলে 3/2 থাকিলে এটো এটা উত্তৰ এই দৰে আমি বাকিটাও কৰিব লাগিব দেই ঠিক একেদৰে 8 নম্বৰ 1 টো দেখুৱাব কৈছে যে বাওঁপক্ষ সমান সোঁপক্ষ আমি 1 নম্বৰত বাওঁপক্ষ ধৰি লৈছো 3 log a plus b ইয়াত এতিয়া 3 টো আমি এফালে পঠিয়াই দিব পাৰো হয়নে তো a plus b হোল কিউব মানে আমি লিখিব পাৰো log a plus b into a plus b whole square আমি লিখিব পাৰো হয়নে তো এতিয়া কি হ'ব এটা log a plus b এই a plus b whole square আমি ভাঙি দিব পাৰো a square plus twice ab plus b square এতিয়া এটা আমাৰ ফৰ্মুলাত পৰি গল এই গুটিটো যদি আমি log m into log n বুলি লওঁ তেতিয়া হলে কি হ'ব log m plus log n এই লগ অংকবিলাক কৰিবলৈ সেই কাৰণে সুবিধা হয় অকল আমি সূত্ৰবিলাক মনত ৰাখিব লাগে এতিয়া আমাক প্ৰশ্নটো যেটো সোঁপক্ষে উলিয়াবলৈ কৈছিলে সোঁপক্ষে উলিয়াবলৈ কোৱা log a plus b এইটো এটা ওলালে ন তো আমি ইয়াৰ পৰা বাকিটা উলিয়াব লাগে এটো log a plus b plus log এইটো আমি এটা বস্তু চাম সবকে যদি মই a স্কয়াৰে যদি হৰণ কৰি দিও তেতিয়া কি পাম এটা সবকে যদি মই a স্কয়াৰ হৰণ কৰো প্ৰথমটো a স্কয়াৰটো কমন লৈ ললো ধৰা তেতিয়া 1 প্লাস ইয়াত কি হ'ব তেলে 2b by a হ'ব প্লাস b স্কয়ার ডিভাইডেড বাই a স্কয়ার হ'ব এতিয়া প্ৰথমটো এটো আছে log a plus b plus এইটুক যদি m বুলি ধৰো আৰু এই ব্ৰেকেটৰ ভিতৰত থকাখিনিক যদি মই n বুলি ধৰো তেতিয়া log m into n সো এখানে এটো কি হ'ব log m plus log আকৌ n হৈ যাব 1 plus 2b by a plus b square divided by a square এটা এইটোটো আমি আগলৈ লৈ আহিব পাৰো সো log a plus b plus 2 log a plus log 1 plus 2b by a plus b square divided by a square এটা আমাক হয়তো উলিয়াব দিছিলে হয়নে log a plus b plus 2 log a plus log 1 plus this equal to right hand side এইদৰে আমি ইয়াৰ বাকিটা অংক উলিয়াব লাগিব এই 5 নম্বৰটো এইটো আমি লেফট হ্যান্ড সাইডৰ পৰা আমি ৰাইট হ্যান্ড সাইডটো উলিয়াম সবতে আছে log xyz to the base x এটো base y এটো base z সব 1 by 1 by হৈ আছে সো 1 by হলে আমি আকৌ উল্টা কৰি দিলে আমিও পাম নহয় log x টো পলে গল দৰত x y z আহিলে ভূমিটো ঠিক নয় এটোটো আহিলে x y z এটো উপলে আহিলে log এটো z আহিলে তো x y z আহিলে তে সবতে ভূমিটো একে আছে খানে ভূমিটো মনতে নাই বুলি যদি ধৰি লওঁ মানে সবতে একেটাই বুলি ধৰি ললো তেতিয়ালে এইটা সব পূৰণ হৈ আছে নে log m plus log n plus log z তেতিয়ালে কি হ'ব গুটেটা পূৰণ হৈ আছে নে x y z আৰু তলত ভূমিটো x y z এটা পূৰণ হৈ থকা কাৰণে আমি ইয়াত প্লাস কে লিখিছিলো সো এটো এটা পৰি গল নে সূত্ৰ সো is equal to 1 equal to right hand side তোমালোকে কিতাপত প্ৰশ্নটো চাবা 9 নম্বৰ 1 টোত কি দিয়া আছিলে আমাক দিয়া আছে m1 is equal to log x to the base a square এনেদৰে থাকিলে ইয়া আগৰ ভিডিওটো মই তোমালোকক দেখাইছো যে এই a square টো ই পাৱাৰ হৈ যাব ন a square to the power m1 equal to x এনেকৈ লিখিব পাৰো হয়নে ইয়া ঠাইত m1 টো ভিতলে ইয়াত দি স্কয়াৰটো বাহিলে যদি মই দি দিও সো x equal হৈ যাব a
এইফালে লিখি দিছোঁ এক্সটো m1 পাৱাৰটো বাহিৰলৈ উলিয়াই দিলোঁ ঠিক একেদৰে আমি বাকীকেইটাটো উলিয়াম একেদৰে এইটো মানে চিমিলাৰলি চিন m2 ইজ ইকুৱেল আমাক দিয়া আছিলে log y b স্কোৱাৰ তাৰ পৰা আহিব y ইকুৱেল টু a টু এতিয়া আমাৰ ইয়াত কি হ'ব b হ'ব ন b টু দি পাৱাৰ m2 ওপৰত স্কোৱাৰ ঠিক তেনেদৰে এইটো লিখি দিবা এইটো কিমান আছিলে m3 ইজ ইকুৱেল টু log zc স্কোৱাৰ ইয়াৰ পৰা হ'ব আমাৰ z ইজ ইকুৱেল টু c টু দি পাৱাৰ m3 ওপৰত স্কোৱাৰ এই তিনিটা হৈ গ'ল আমাৰ এতিয়া আমাক কি কৰিবলৈ কৈছে ইয়াৰ বাওঁ পক্ষত মানকেইটা পাতি দিলে আমি সোঁ পক্ষত উলিয়াব লাগে হয় নহয় এতেকে left hand side equal a to the power m1 dot b to the power m2 dot c to the power m3 is equal এটা কিমান হ'ব এটা a to the power m1 মানে আমাৰ এই অংকটো চোৱা তে a to the power m1 এই স্কোয়াৰটো এইফালে গুছিলে এটো √x হ'বনে আমি m1 হে ৰাখিছো এটা চোৱা এটা দেখুৱাইছো a to the power m1 ওপৰত স্কোয়াৰ ইকুৱেল টু x আছিলে তেতিয়াহলে মই যদি স্কোয়াৰ ইফালে পঠিয়াই দিও a to the power m1 তেতিয়াহলে কি হ'ব √x হ'বনে ঠিক আমি গোটেইটা লিখিম তেতিয়াহলে a to the power m1 ইফালে গলে এটো √x হ'ব এটো √y হ'ব এটো √z হ'ব আৰু যেহেতু √r আছে গুটে পূৰণ হৈ আছে আমি একেটা লগতে ভিতৰত x y z লিখি দিব পাৰিম আৰু হেতু আমাৰ आंसर আহি গ'ল ইকুৱেল ৰাইট হ্যান্ড সাইড প্ৰমাণিত হা দুই নম্বৰটো আমাক দিয়া আছে log a plus b divided by 4 equal half log ab তাৰ পৰা আমাক উলিয়াব কৈছে যে a square plus b square is equal to 14ab উলিয়াব কৈছে এটা আমি কি কৰিম আমাৰ ফৰ্মুলাত পৰি আছে log a plus b divided by 4 equal এই হাফটো ইয়াৰ পাৱাৰ হৈ যাব ab to the power half এতিয়া চোৱা এইফালো লগ আছে লগ কেনসেল হৈ গল সো a plus 4 equal to ab to the power half এতিয়া আমি কি কৰিম এইফালো হাফটো আটাবৰ কাৰণে দুইফালে যদি মই স্কোয়াৰ কৰি দিও তেতিয়াহলে এই দুইটো ইয়াত যে স্কোয়াৰ কৰিলে 2 আহিব সো 2 2 কেনসেল হৈ যাব সো a plus b divided by 4 whole square equal এইফালো বৰ্গ কৰি দিলো মানে সো এটা কি হ'ব 2 by 2 হৈ যাব দুইফালে বৰ্গ কৰি দিলো তেতিয়াহলে এটো হল 16 আৰু এটো হল ওপৰত a plus b whole square এই দুই দুই কেনসেল 1 হল এখানে অকল ইয়াত থাকিলে ab থাকিলে সো এফালে কি হ'ব a square plus twice ab plus b square equal 16 এফালে পূৰণ কৰিলো 16ab আৰু ওপৰ a plus b whole square ভাঙি দিলো তেতিয়াহলে আমাৰ কি হৈ যাব a square plus b square equal এই 2ab ইফালে পঠিয়ালে কিমান হ'ব 14ab আৰু এটো আমাৰ উত্তৰ এটো উলিয়াব দিছিল 11 নাম্বাৰ 11 ইয়াত নাম্বাৰ 1 টোত আমাক কৈছে যদি log y to the base x equal to 6 আৰু log 8y to the base 14x equal to 3 তেন্তে আমি x টো উলিয়াব লাগে ঠিক আছে ইয়াত দিয়া আছে প্ৰথমটো দিয়া আছিল আমাৰ log y to the base x equal to 6 এটো হলে আমি তো জানোই হয় নহয় ভাই আগৰ অংকটো কৈ আছে x to the power 6 equal to y এটা আমি 1 নম্বৰ ঠিক একেদৰে আমি ইটো পাতিম আৰু এটা দিয়া আছিল আমাৰ মান log 8y to the base 14x equal to 3 তেতিয়ালে কিমান হ'ব 14x to the cube equal to 8y এটো হল 2 নম্বৰ এতিয়া আমি আমাৰ যেটো এটা y মানটো কিমান আছে x to the power 6 আছে এই যে 2 নম্বৰ সমীকৰণত যে y মান আছে তাত x to the power 6 টো পাতি দিম ঠিক আছে এটা 1 আৰু 2 পৰা পাও এতিয়া 1 আৰু 2 ৰ পৰা পাও
আমি 2 নম্বৰ সমীকৰণটো পাতিলোঁ 14x হোল কিউব ইকুৱেল 8y y মানে 1 নম্বৰ সমীকৰণত y ঠাইত আছিলে আমাৰ x টু দি পাৱাৰ 6 আছিলে ঠিক আছে এতিয়া এইটো 14 কিউব আৰু x কিউব ইকুৱেল 8 ইনটু x টু দি পাৱাৰ 6 আমি সেই 14 কিউবৰ তললে 8 টো আনিলো আৰু x টু দি পাৱাৰ 6 ৰ তললে x কিউবটো আনিলো এটা ইহঁত আমি কেনসেল কৰিবলৈ চাব লাগিব এতিয়া এটোত আমি 8 মানে 2 কিউব নহয় জানো এখানে 2 আৰু 14 ইয়াত আমি এজ এ হোল কিউব এটা লব পাৰিলো ঠিক একেদৰে এইফালে x এইফালে x স্কয়াৰ ইয়াতো আমি কিউব এটা এজ এ হোল লব পাৰিলো তাহলে এটো কিউব আমাৰ কেনসেল হৈ গল হয়নে সো তিতালে এইফালে এইটো অকল ভিতৰত 14/2 মানে 7 আৰু x এ স্কয়াৰটো কাটি দিলে x আমি কেন পালোগে x ইকুৱেল টু 7 এইটো এটা উত্তৰ এইদৰে বাকিকিটা আমি কৰিম তোমালোকে কৰি লবা দেই 12 নম্বৰ 1 ইয়াত সমাধান কৰিবলৈ আছে আমি 1 নম্বৰটো লৈ লৈছো এতিয়া ইয়াত দুইটাতে বেসটো 2 আছে তেতিয়ালে আমি কি হ'ব log m plus log n মানে ফৰ্মুলাটোত আছে log m into n to the base 2 equal to 4 এতিয়া এই 4 টো কাষত একো নাই মানে কি আছে 1 এটা আছে log 2x x plus 6 equal 4 1 মানে ইয়াত যেটো বেস টু 2 আছে এখানে আমি ইয়াতো 2 টো লব লাগিব বুজি পাইছা তোমালোকে এতিয়া আমি এটা log 2 এটো মানে x স্কয়াৰ plus 6x equal এই 4 দিয়া পাৱাৰ হৈ যাব log 2 দি পাৱাৰ 4 2 ইয়াত log 2 এই log 2 কেনসেল হৈ গল সো x স্কয়াৰ plus 6x equal 2 to the power 4 মানে কিমান হ'ব 2 to the power 4 মানে হল 16 এতিয়া এটা আমি দ্বিঘাত সমীকৰণ পালো x স্কয়াৰ plus 6x minus 16 equal to 0 এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিব লাগে x স্কয়াৰ plus ইটো 16 আছে তো আমি 8 দুগুণে 16 হয় আৰু 8 বা 2 গলে 6 হয় সো 8x minus 2x minus 16 equal 0 8 2 গলে 6 8 দুগুণে 16 তো তেতিয়ালে কিমান হ'ব আমাৰ ইয়াৰ পৰা আমি উৎপাদক বিশ্লেষণ কৰিলে x plus 8 এটা পাম আৰু x minus 2 এটা পাম হয়নে তেতিয়া হলে ইয়াক কৰিলে আমি কি পাম এতিয়া x plus 8 equal to 0 হলে x equal minus 8 আৰু এটো অসম্ভৱ মাইনাসত লোৱা নহয় আৰু x minus 2 equal to যদি 0 হয় x equal to আমি 2 পাম তেতিয়া হলে উত্তৰটো হ'ব x equal to 2 এটো এটা উত্তৰ বাকি অংক কেইটা তোমালোকে হোমৱৰ্ক হিচাপে কৰিবা আৰু এইদৰে আগলৈ নতুন অনুশীলনী অংকবিলাক পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা